নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ক্লাছ 7ৰ এটা নতুন লেসন আৰম্ভ কৰিম লেসনটোৰ নাম হ'ল হবিজ এটো ক্লাছ 7ৰ প্ৰথম লেসন আৰু এই লেসনটোত আমি আজি জানিবলৈ চেষ্টা কৰিম যে হবি মানেনো কি হবি বুলি একচুয়ালি কি বুজোৱা হৈছে ইত্যাদি ইত্যাদি কথা আৰু লেসনটোলৈ আগবঢ়াৰ আগতে মই তোমালোক সকলোকে মোৰ চেনেল লেটস লাৰ্ন উইথ অঞ্জুমালৈ আদৰণি জনাইছো তোমালোকে যদি লেসনটো চাই ভাল পোৱা তেতিয়া হলে ভিডিওটো চাই যদি ভাল পোৱা তেতিয়া হলে প্লিজ সাবস্ক্রাইব লাইক এন্ড শেয়ার এন্ড কমেন্ট Hello everyone, I am Anjuma Saikia going to start a new lesson from class 7. The name of the lesson is hobbies. And before going to the lesson, I am going to welcome all of you to my channel Let's Learn with Anjuma. If you are loving with my channel, then please subscribe, like and share. Thank you. Please come and start our new lesson hobbies. ঠিক আছে তেতিয়াহলে আজি লেসনটো হল হবিজ আৰু এই লেসনটোৰ প্ৰথমতে লিখিছে যে what do you do in your free time if you have a lot of free time having nothing to do life will be boring a happy person is usually as busy as a bee such persons have a hobby look at the pictures below working with your friend Write down in the boxes the names of the hobbies shown in the pictures. ইয়াতে কি কৈছে হবি মানে কি কি হয় তোমালকে পিকচাৰ কেখন দেখিছা মই পেনটো লৈ লৈছো ৰবা এই পিকচাৰ কেখন দেখিছা এই পিকচাৰ কেখনত কি কৈছে কিনো কৰি আছে ইয়ালুকে তোমালকে দেখি পেলাই হয়তো গম পাইছা ইয়ালুকে কি কৰিছে এগৰাকী কি কৰিছে ষ্টাম্প কালেক্ট কৰিছে আৰু এগৰাকীৰ কি কৰিছে ফটোগ্ৰাফি এগৰাকী কি কৰিছে মাউন্টেনিং কৰিছে আৰু এগৰাকী কি কৰিছে কিতাপ পঢ়ি আছে এগৰাকীয়ে ৰিপেইন্টিং কৰি আছে আৰু একেতে কি কৰিছে ফুটবল খেলিছে গতিকে এই পাঠটোৰ পৰা আমি গম পাইছো যে ভিন্ন ভিন্ন মানুহৰ ভিন্ন ভিন্ন কাম কৰাৰ চখ থাকে এতিয়া এই আৰম্ভণিখিনিতনো কি কৈছে শুনাছোন what do you do in your free time তোমালোকৰ আজৰি সময়ত কি কৰি ভাল পোৱা If you have a lot of free time, having nothing to do, life will be boring. তোমালোকৰ যদি বহুত আজৰি সময় থাকে আৰু তোমালোকে যদি একো কৰি পেলাই ভাল নপোৱা বা একো কৰিবলৈ নাথাকে তেতিয়াহলে তোমালোকৰ জীৱনটো কি হৈ যাব খুবেই আমনিদায়ক হ'ব A happy person is usually as busy as a bee. এজন সুখী মানুহ কেনেকুৱা হয় একদম মৌমাখিৰ নিচিনা ব্যস্ত হয় Such persons have a hobby. তেওঁলোকৰ কি থাকে এটা হবি থাকে শখ থাকে কাৰণ তেওঁলোকে যেতিয়া আজৰি সময় পায় তেতিয়া তেওঁলোকে কি কৰে হে শখটো পুৰা কৰে look at the pictures below তোমালোকক এই পিকচাৰখন চাই পেলাই অলৰেডি মই কৈছো তেওঁলোকে কি কৰি আছে working with your friend write down in the boxes in the names of the hobbies shown in the pictures তোমালোকক এই ছবিখন চাই ইয়াতে তোমালোকক কি কৰিব কৈছে ইয়াত তোমালোকক লিখিবলৈ কৈছে তেওঁলোকে কি কৰি আছে তোমালোকে এইখিনি ঘৰতে কৰি পেলাবা তোমালোকৰ কিতাপখনত লিখিবাচোন এও কি কৰি আছে stamp collecting photography mountaineering and reading and painting and playing সকলোৰে কিছুমান ভাল লগা কাম থাকে আজৰি সময়ত সকলোৱে কিবা কিবি কৰি ভাল পায় যিবিলাক কাম কৰি ভাল লাগে সেই সময়খিনি আমি তেনে ধৰণে পাৰ কৰো মোৰ তেনে ধৰণে কিছুমান হবি আছে যেনেকৈ মই এতিয়া তোমালোকৰ ভিডিও বনাই আছো এটো মোৰ এটা হবি এটো মই খুব মানে কৰি পেলাই ভাল পাইছো সেই কাৰণে মই কৰি আছো আৰু মই ভাবিছো যে তোমালোকে এটো কৰি পেলাই মোৰ ভিডিওটো চাই তোমালোক যদি উপকৃত হোৱা তেতিয়াহলে মোৰ ভাল লাগিব আৰু এটা মোৰ হবি আছে হেতু কেতিয়াবা মই তোমালোকক ভিডিও বনাই দেখুৱাম গাৰ্ডেনিং মোৰ হবি গতিকে এটো মই তোমালোকক কেতিয়াবা দেখুৱাম Now read more about hobbies and why it is good to have a hobby. এতিয়া আমি লেসনটোত আমাক কিনো কৈছে আমি বহলাই জানোচোন হবি বিলাকনো কেনেকৈ হবি এটা মানুহৰ বাবে খুবেই প্ৰয়োজনীয় আৰু কিয় ভাল হয় মানে হবি এটা We all love to occupy ourselves with different activities in our free time. আমি সকলোৱে কি কৰো ভাল পাওঁ যে কিছুমান ফ্ৰী টাইমৰ আমাৰ আজৰি সময়ত কিছুমান আমি কামত নিজকে কি কৰো ব্যস্ত ৰাখি আমি ভাল পাওঁ We love to play different types of games. We love to sing and dance, draw and paint, read books and travel. These activities give us pleasure
As people say, all work and no play can make our life dull. There should be a combination of work and play that makes our life happy. Activities which give us fun and joy are hobbies. So we all love to occupy ourselves with different activities. আমি কি কৰোঁ নিজকে আমি ব্যস্ত ৰাখোঁ বিভিন্ন কামত আমি কি কৰোঁ নিজকে আমি আজৰি সময়ত বিভিন্ন কামত নিয়োজিত কৰি ভাল পাওঁ We love to play different types of games. We love to play different types of games. আমি কি কৰোঁ বিভিন্ন ধৰণৰ খেল খেলি ভাল পাওঁ We love to sing. আমি গান গাই ভাল পাওঁ We love to draw. আমি ছবি আঁকি ভাল পাওঁ We love to paint. ছবি আঁকি ভাল পাওঁ ৰং কৰি ভাল পাওঁ Read books and travel. কিতাপ পঢ়ি ভাল পাওঁ আৰু ভ্ৰমণ কৰি ভাল পাওঁ These activities give us pleasure. এই কামবোৰ কৰি আমি এই কামবোৰে আমাক কি দিয়ে আনন্দ দিয়ে As people say, all work and no play can make our life dull. আমি কথাত আছে কেৱল কাম আৰু খেল নাথাকিলে আমাৰ জীৱন নিৰস হয় যদি আমাৰ জীৱনত একো কৰিবলৈ নাথাকে আমাৰ জীৱনত একো খেলিবলৈ নাথাকে তেতিয়াহ'লে আমাৰ জীৱনটো কি হৈ যাব খুবেই নিৰস হৈ যাব There should be a combination of work and play that makes our life happy. আমাৰ জীৱনত কি কৰে খেল আৰু কামৰ সংমিশ্ৰণে আমাৰ জীৱনটো কি কৰে সুখী কৰি তোলে Activities which give us fun and joy are hobbies. যিবোৰ কাৰ্যই আমাক কি দিয়ে ৰং দিয়ে আনন্দ দিয়ে সেইবিলাকেই হ'ল কি চখ বা হবি বুলি কোৱা হৈছে মানে আমি আজৰি সময়ত যিবিলাক কাম কৰি ভাল পাওঁ কিছুমানে কি কৰি ভাল পায় গান গাই ভাল পায় কিছুমানে ছবি আঁকি ভাল পায় কিছুমানে ৰং কৰি ভাল পায় কিছুমানে ভ্ৰমণ কৰি ভাল পায় কিছুমানে খেলি ভাল পায় কিতাপ পঢ়ি ভাল পায় কিছুমানে ফটোগ্ৰাফি কৰি ভাল পায় এই সকলোবোৰ কি হয় আমি আমাৰ আজৰি সময়ত আমি কৰোঁ আৰু তেতিয়া সেই যিবোৰ কাম কৰি আমি আজৰি সময়ত ভাল পাওঁ যি আমাক আনন্দ দিয়ে মনত আনন্দ দিয়ে ৰং দিয়ে সেই কামবিলাককে আমি ইয়াত কি বুলি কোৱা হৈছে হবি বুলি কোৱা হৈছে আহাচোন আমি পিছৰ পেজটো লৈ যাওঁ ইয়াতে কি কৈছে দুগৰাকী নিতা আৰু ইৰফান বুলি দুগৰাকী ল'ৰা ছোৱালী ফটো দিয়া হৈছে আৰু ফটো কেখন চোৱাৰ আগতে আমি ওপৰৰ পেৰাগ্ৰাফটো পঢ়ি লওঁ কি বুলি কৈছে ইয়াত There are many kinds of hobbies বিভিন্ন চখ আমাৰ বিভিন্ন ধৰণৰ আছে Some are indoor activities and some are outdoor activities কিছুমান ঘৰৰ ভিতৰৰ কাৰ্য আছে আৰু কিছুমান ঘৰৰ বাহিৰৰ কাৰ্য আছে যিবিলাকক আমি কি বুলি ক'ব পাৰোঁ হবি বুলি ক'ব পাৰোঁ Collecting stamps and coins, listening to music, reading books are indoor activities. Gardening, traveling, swimming, trekking, photography are outdoor activities. Playing and painting are both indoor and outdoor activities. কি বুলি কৈছে তেতিয়াহ'লে কিছুমান ঘৰৰ ভিতৰৰ কাৰ্য আৰু কিছুমান ঘৰৰ বাহিৰৰ কাৰ্য ডাক টিকট আৰু মুদ্ৰা সংগীত শুনা কিতাপ পঢ়া আদিবিলাক হ'ল ভিতৰৰ কাৰ্য আৰু কিছুমান আছে বাহিৰত কৰা কাৰ্য যেনেকৈ কি আছে বাহিৰত কৰা কাৰ্যবিলাক গাৰ্ডেনিং বাগিচা পতা কাৰ্য কিছুমান আছে আৰু কি আছে ট্ৰেভেলিং ভ্ৰমণ কৰা সুইমিং সাঁতোৰা ট্ৰেকিং পাহাৰ বগোৱা ফটোগ্ৰাফি ছবি উঠোৱা আদিবিলাক হ'ল কি আউটডোৰ এক্টিভিটিজ মানে ঘৰৰ বাহিৰৰ কাৰ্য Playing and painting are both indoor and outdoor activities. Playing, খেল আমাৰ কিছুমান কি আছে ইনডোৰ এক্টিভিটিজ আছে যেনেকৈ আমি লুডু খেলোঁ আকৌ আৰু কেনেকুৱা আছে টেনিছ খেলোঁ তেনেকুৱা ধৰণৰ সেইবিলাক কি হয় ইনডোৰ প্লেয়িং হয় আৰু তাৰ বাহিৰে আমি পেইণ্টিং আমি ঘৰৰ বাহিৰতো কৰিব পাৰোঁ ভিতৰতো কৰিব পাৰোঁ গতিকে এইটো ইনডোৰ আৰু আউটডোৰ দুইটাতে পৰিব তোমালোকক যদি সোধে প্ৰশ্নত যে ইনডোৰ আৰু আউটডোৰ একে হোৱা এক্টিভিটি কোনবিলাক তেতিয়াহ'লে কি দিবা তোমালোকে ছবি অঁকা আৰু খেল খেলা এই দুইটা কি হ'ব ইনডোৰ আৰু আউটডোৰ এক্টিভিটিজ হ'ব পাৰে Here are a few hobbies of some of our classmates. আমাৰ কিছুমান তোমালোকৰ লগৰীয়া কিছুমানৰ হবি কিছুমান আমি এতিয়া জানিম আহাচোন জানো এই নিতা এগৰাকী হ'ল কোন নিতাই কি কৰি আছে এটা হাৰমনিয়াম লৈ পেলাই বজাই আছে এতিয়া তাই কিনো কৈছে নিজৰ বিষয়ে আমি শুনোচোন তাই কি বুলি কৈছে I love to sing নিতাই কৈছে I love to sing মই কি কৰি ভাল পাওঁ মই গান গাই ভাল পাওঁ Singing is my hobby গান গোৱাটো মোৰ চখ I love singing বৰগীত মই বৰগীত গাই ভাল পাওঁ
I also love listening to classical music. মই শাস্ত্ৰীয় সংগীত শুনিও ভাল পাওঁ. Every morning I practice singing. প্ৰত্যেক দিনা ৰাতিপুৱা মই গানৰ অনুশীলন কৰোঁ. I like to take out my harmonium and play tunes on it. মই হাৰমনিয়ামত কি কৰোঁ সংগীতৰ সুৰ তুলি ভাল পাওঁ. It gives me great joy. ইয়ে মোক কি দিয়ে খুবেই আনন্দ দিয়ে. গতিকে নিতাৰ হবি কি গান গোৱা. নিতাই সদায় ৰাতিপুৱা শুই উঠি কি কৰে গানৰ প্ৰেক্টিছ কৰে আৰু নিতাই কি কৰে শাস্ত্ৰীয় সংগীত শুনি ভাল পায়. তাই হাৰমনিয়ামটো উলিয়াই লৈ পেলাই তাত কি কৰে সংগীতৰ সুৰ দিয়ে. গতিকে নিতাৰ হবি হ'ল কি শাস্ত্ৰীয় গান গোৱাটো হ'ল নিতাৰ হবি বা চখ. ইৰফান এতিয়া ইৰফানে নিজৰ বিষয়ে কি কৈছে শুনাচোন. I like to paint. মই কি কৰি ভাল পাওঁ ছবি আঁকি ভাল পাওঁ. Painting is my hobby. ছবি অঁকাটো হ'ল মোৰ হবি. I use watercolors in my paintings. মই কি কৰোঁ ছবি আঁকোতে ৱাটাৰ কালাৰ ব্যৱহাৰ কৰোঁ. ৱাটাৰ কালাৰ মানে কিছুমান কালাৰ আছে য'ত কি কৰে পানী মিলাই পেলাই কালাৰটো মিলাই পেলাই ৰংটো ব্যৱহাৰ কৰে. গতিকে তেনেকুৱা ৰং তেওঁ কি কৰে পেইণ্টিঙৰ ক্ষেত্ৰত ব্যৱহাৰ ছবি অঁকাতে ব্যৱহাৰ কৰে. I always carry my art materials with me while visiting different places. মই কি কৰোঁ যেতিয়াই ক'বলৈ যাব লগা হয় তেতিয়া লগত মই কি লৈ যাওঁ মোৰ ছবি অঁকা সামগ্ৰীবোৰ মই লগত লৈ যাওঁ. I like to sit and paint landscape. আৰু মই কি কৰোঁ ক'ৰবাত যদি যাওঁ বাহিৰত তেতিয়া কি কৰোঁ মই মোৰ লগত সামগ্ৰীখিনি ছবি অঁকা সামগ্ৰীখিনি লৈ যাওঁ আৰু মই কি কৰোঁ ক'ৰবাত বহি লওঁ আৰু মোৰ ছবি অঁকা সামগ্ৰীবোৰ উলিয়াই মই বিভিন্ন দৃশ্যবিলাক আঁকো. When I am lonely and bored, I take out my paint box and brush and keep myself busy. যেতিয়াই মই অকলশৰীয়া হওঁ তেতিয়াহ'লে মই কি কৰোঁ মোৰ ছবি অঁকা সামগ্ৰীবোৰ উলিয়াই লওঁ আৰু ৰঙৰ বাকচ উলিয়াই লওঁ আৰু ছবি আঁকি মই নিজকে ব্যস্ত কৰি ৰাখোঁ. I keep my paintings carefully. মই ছবিবোৰ খুব সাৱধানে ৰাখোঁ. I have participated in different art competitions and won prizes. বিভিন্ন ছবি অঁকা প্ৰতিযোগিতাত মই ভাগ লওঁ আৰু পুৰস্কাৰো মই পাইছোঁ. গতিকে ইৰফানৰ হবি হ'ল কি ছবি অঁকাটো. আহাচোন আমি ৰুণা আৰু শ্যামেনো কি কৈছে নিজৰ বিষয়ে শুনো. ৰুণাই কৈছে মাই ফেভাৰেট হবি ইজ গাৰ্ডেনিং. মোৰ ফেভাৰেট হবিটো কি গাৰ্ডেনিং মানে বাগিচা কৰাটো তাইৰ হবি. At home we have a kitchen garden in our backyard and a flower garden in front of our house. গতিকে কি কৈছে যে মোৰ আমাৰ পিছফালৰ চোতালত এখন সৰু বাগিচা আছে. আমি তাতে কি কৰোঁ ৰান্ধনি ঘৰৰ বাবে প্ৰয়োজনীয় সকলো পাচলি উৎপাদন কৰোঁ. আৰু মোৰ আগফালে এখন কি আছে এখন ফুলৰ বাগিচা আছে. We grow all kinds of vegetables in our garden. আমি সকলো ধৰণৰ পাচলি ইয়াত উৎপাদন কৰোঁ. I also collect a variety of flowers for our garden. আৰু মই কি কৰোঁ বিভিন্ন ধৰণৰ নতুন নতুন ফুলৰ গছ মই মোৰ ফুলৰ বাগিচাৰ বাবে সংগ্ৰহ কৰোঁ. I like painting. I like planting new plants and watering them. মই কি কৰোঁ মই নতুন গছ ৰুই ভাল পাওঁ আৰু সেইবিলাকত পানী দি যেতিয়া গছজোপা গছলৈ ৰূপান্তৰিত হয় সেয়া চাই মই ভাল পাওঁ. Every morning I water the plants and clean the beds. প্ৰত্যেক দিনা ৰাতিপুৱা মই কি কৰোঁ নতুন ফুলৰ পুলিত পানী দিওঁ আৰু ফুলৰ তলিবিলাক মই পৰিষ্কাৰ কৰি দিওঁ. I also look after the garden in our school. মই মোৰ স্কুলত থকা ফুলৰ বাগিচাখনৰো যত্ন লওঁ. It gives me a sense of joy seeing the plants grow. মই কি দিয়ে মোক পুলিবোৰ যেতিয়া ৰোৱা হয় আৰু পুলিবোৰ যেতিয়া এজোপা গুটিৰ পৰা এজোপা সম্পূৰ্ণ গছলৈ ৰূপান্তৰিত হয় আৰু ফুল ফল দিয়ে তেতিয়াহ'লে আমাৰ কি লাগে আমাৰ চাই পেলাই খুব ভাল লাগে. I feel fit and active working in the garden. আৰু মই কি কৰোঁ বাগিচাত কাম কৰি নিজকে খুবেই ফিট আৰু এক্টিভ সক্ৰিয় অনুভৱ কৰোঁ. I am also learning a lot about different types of plants. মই যেতিয়া বাগিচাত কাম কৰিবলৈ আৰম্ভ কৰিলোঁ তেতিয়াৰ পৰা কি হ'ল মোৰ বাগিচাৰ ওপৰত আৰু বাগিচা কেনেকৈ পতা হয় কি সাৰ দিলে কি হয় আৰু গছবোৰৰনো প্ৰয়োজনীয়তা কি সকলোবোৰ জ্ঞান মোৰ বাঢ়িছে. গছৰ ওপৰত মোৰ জ্ঞান বাঢ়িছে. তোমালোকক এইখিনিতে জনাই থওঁ যে মোৰো হবি হ'ল গাৰ্ডেনিং. মই গাৰ্ডেনিং কৰি খুবেই ভাল পাওঁ আৰু মই গছৰ যত্ন লৈও খুবেই ভাল পাওঁ. কেতিয়াবা তোমালোকক দেখুৱাম
যে মই কেনে ধৰণে মোৰ গাৰ্ডেনখন পাতিছোঁ ঠিক আছে তেতিয়াহ'লে শ্যামে কি কৰি ভাল পায় শুনাচোন আই স্পেণ্ড মাই ফ্ৰী টাইম ৰিডিং শ্যামে কৈছে যে মই কি কৰি ভাল পাওঁ মোৰ আজৰি সময়বোৰ কি কৰোঁ মই পঢ়ি কটাওঁ কিতাপ পঢ়ি কটাওঁ ৰিডিং ইজ মাই হবি কিতাপ পঢ়াটো মোৰ চখ আই ৰিড অল কাইণ্ডছ অফ বুকছ মই সকলো ধৰণৰ কিতাপ পঢ়োঁ I read all kinds of books. I enjoy reading story books and biographies of great persons. মই কি কৰোঁ গল্প কিতাপ পঢ়োঁ আৰু মহাপুৰুষৰ জীৱনী পঢ়ি খুবেই ভাল পাওঁ আৰু মই এনজয় কৰোঁ I also love to read adventure and mystery stories. মই দুঃসাহসিক কাহিনী আৰু ৰহস্য গল্প মিষ্ট্ৰি মানে ৰহস্য আৰু এডভেঞ্চাৰ মানে কি হ'ল দুঃসাহসিক কাহিনী পঢ়িও মই ভাল পাওঁ I can read them over and over again and I enjoy doing so. মই বাৰে বাৰে সেই কিতাপবোৰ পঢ়োঁ আৰু খুবেই আনন্দ অনুভৱ কৰোঁ After reading, I also write a review of the story. মই কি কৰোঁ কিতাপ পঢ়াৰ পিছত কিবা এখন যদি কিতাপ পঢ়িলোঁ তাৰ পিছত মই কি কৰোঁ ৰিভিউ লিখিবলৈ মানে মই সমালোচনাও লিখিবলৈ যত্ন কৰোঁ বা লিখোঁ সেইটো এটা মোৰ কি হবি গতিকে ইয়াৰ লগত এইটো চখে কি কৰিছে শ্যামৰ লিখাৰ এটা হবি লিখাৰ এটা প্ৰেক্টিছো ডেভেলপ কৰাত সহায় কৰিছে গতিকে মানুহৰ কিছুমান এনেকুৱা হবি থাকিব লাগে যিবিলাকে কি কৰে তোমাৰ যেটো তোমাৰ হবি হেতু পূৰণ কৰাৰ লগে লগে আন কিবা এটাও ডেভেলপ কৰাত সহায় কৰে এতিয়া আমি দেখিলো যে ৰুনাৰ কি হৈছে যেতিয়া ৰুনাই গাৰ্ডেনিঙৰ লগত জড়িত হ'ল তেতিয়া ৰুনাৰ কি হ'ল প্লান্টছৰ ওপৰত তাই নলেজ পাইলে জ্ঞান পাইলে ইফালে আকৌ শ্যামৰ কি হৈছে শ্যামে কৈছে যে কিতাপ পঢ়ি ভাল পায় আৰু কিতাপ এখন পঢ়াৰ পিছত তেওঁ কি কৰে ৰিভিউ লিখে সমালোচনা লিখে গতিকে তেওঁ লিখাৰ এটা প্ৰেক্টিছ ডেভেলপ হৈছে গতিকে হবি থকাটো খুবেই দৰকাৰ aha next to song next to কি কৈছে বিৰলাঙৰ এটা হবি কি শুনাচোন বিৰলাঙে কৈছে my hobby is collecting stamps মোৰ হবি হ'ল ডাক টিকট সংগ্ৰহ কৰা the collecting and study of stamps is called philately কি বুলি কয় ডাক টিকট সংগ্ৰহ কৰা আৰু অধ্যয়ন কৰাটো কি কয় philately বুলি কোৱা হয় I started collecting stamps when I was in class 1 I started collecting stamps when I was in class 1. মই যেতিয়া প্ৰথম শ্ৰেণীত আছিলো তেতিয়াৰ পৰাই মই কি কৰিছো ডাক টিকট সংগ্ৰহ কৰা আৰম্ভ কৰিছো My uncle who stays in the United States used to write letters to us. কি কৰে মোৰ মামা ক'ত থাকে যুক্তৰাষ্ট্ৰত থাকে মানে আমেৰিকাত থাকে USA গতিকে তেওঁ কি কৰে আমালৈ চিঠি লিখে আৰু তেওঁ চিঠি লিখোতে কি ব্যৱহাৰ কৰে ডাক টিকট ব্যৱহাৰ কৰে আৰু মই কি কৰোঁ সেই ডাক টিকটবোৰ সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিলোঁ I used to take out the stamps from the envelopes and stick them in an album মই সেই ডাক টিকটবোৰ খামৰ পৰা উঠাই এলবামত লগাই থওঁ My grandparents, parents and teachers encouraged me to pursue this hobby মোৰ ককা দেউতা আৰু মোৰ শিক্ষকে মোক এইটো সেই হবিটো চলাই যাবলৈ খুবেই উৎসাহিত কৰে I have a large collection of stamps মোৰ কি আছে এটা ডাক টিকটৰ বিৰাট এটা ডাঙৰ সংগ্ৰহ আছে During my free time I read about stamps issued by postal departments of different countries আৰু মই কি কৰোঁ আজৰি সময়ত এইবিলাকৰ বিষয়ে মই ডাক টিকট বিলাকৰ বিষয়ে অধ্যয়ন কৰিবলৈ চেষ্টা কৰোঁ বিভিন্ন দেশে ছপা কৰা হে ডাক টিকট বিলাকৰ অধ্যয়ন কৰোঁ আৰু সেইবিলাকৰ বিষয়ে মই জ্ঞান গোটাবলৈ চেষ্টা কৰোঁ Nowadays with the advancement of technology communication systems have changed people mostly communicate through emails SMS MMS etc গতিকে কি কৰিছে আজিকালি প্ৰযুক্তিবিদ্যাৰ যুগত মানুহে কি কৰিছে এই ষ্টাম্পছৰ ব্যৱহাৰ লাহে লাহে কমি আহিছে বেছিভাগে আজিকালি কি কৰে ইমেইল SMS MMS আদি ব্যৱহাৰ কৰি কমিউনিকেশ্যনত সহায় কৰে এইবিলাক খুবেই ফাষ্টাৰ কাৰণে এইবিলাকৰ ব্যৱহাৰ দ্ৰুত হোৱা বাবে যোগাযোগৰ গতি কি কৰে টেকনলজিয়ে দ্ৰুত কৰিছে গতিকে এইবিলাকৰ ব্যৱহাৰ খুবেই বাঢ়িছে আৰু পোষ্টেলৰ ব্যৱহাৰ কি হৈছে লাহে লাহে পোষ্ট অফিচৰ ব্যৱহাৰটো কমি আহিছে but the old postal system is still popular কিন্তু পুৰণি ডাক ব্যৱস্থা এতিয়াও জনপ্ৰিয় তথাপিও মানুহে কিন্তু ডাক টিকটতকৈ বা ডাক ব্যৱস্থাটোতকৈ SMS ইমেইল MMS ৰ জৰিয়তে টেকনলজিৰ জৰিয়তে যোগাযোগ কৰিবলৈ সুবিধা পায়
Hobbies are those activities that are entertaining and relaxing. এইদৰে চখবোৰ আমোদজনক আৰু অৱসৰ বিনোদনৰ কাৰণ হ'ব পাৰে. They are pursued during leisure time for pleasure and relaxation. আজৰি সময়ত আনন্দ বা বিশ্ৰামৰ বাবে আমি এইবোৰ কৰোঁ. They can be educative too. এইবোৰ শিক্ষণীয়. চখে আমাৰ কি কৰে আজৰি সময়বোৰ ফলদায়কভাৱে কটোৱাত সহায় কৰে. Hobbies help us to use our free time fruitfully. হবিবিলাকে কি কৰে আমাৰ আজৰি সময়বোৰ খুবেই ফলদায়কভাৱে কটোৱাত সহায় কৰে. We can keep ourselves busy and active if we take up a hobby. আমি নিজকে ব্যস্ত আৰু সক্ৰিয় কৰি ৰাখিব পাৰোঁ যদি আমাৰ এটা হবি থাকে. গতিকে লেসনটো পঢ়ি তোমালোকে গম পালা যে মানুহে আজৰি সময়ত কি কৰিব লাগে কিছুমান নিজৰ ভাল লগা কামবিলাক কৰিব লাগে. সেই ভাল লগা কামবিলাকে অকল আমাৰ সেই আজৰি সময়বোৰ মানে ফলদায়কভাৱে যে কটোৱাত সহায় কৰে তেনেকুৱা নহয়, আমাৰ জ্ঞানৰ ভঁৰালো সহায় কৰে. এই লেসনটোত যেতিয়া তোমালোকে সেই ষ্টুডেণ্টবিলাকৰ বিষয়ে পঢ়িলা তেতিয়া তোমালোকে গম পালা যে তেওঁলোকে কেনেধৰণে নিজৰ হবিটো পূৰা কৰা আজৰি সময়বোৰ পূৰা কৰাৰ লগে লগে সেইবিলাকৰ ওপৰত তেওঁলোকৰ নলেজো বাঢ়িছে. গতিকে লেসনটো আছিলে ইমানলৈকে. ইয়াৰ পিছৰ লেসনত মই ইয়াৰ কুৱেশ্যন আনচাৰখিনি দি দিম. তোমালোকে যদি লেসনটো চাই ভাল পালা মোৰ চেনেলটো প্লিজ subscribe, like and share. Thanks for watching.